আজি এই অচিনাকি কথাটো অনাৰ মূল কথাটো কি যে কাৰ্বি আংলঙত সিদিনা যিটো ঘটনা হ'ল কাৰ্বি আংলঙত এই বিহাৰী যিবিলাক আপোনাৰ বাঙালী যিবিলাক আচলতে তাত আগ্ৰাসন চলালে পিজিআৰ মাটিত যিবিলাকে তাত আছে সেই মানুহবিলাকে যেতিয়া ভূমিপুত্ৰ অসমীয়া জাতিৰ কলম্বাছ বুলি কোৱা কাৰ্বি মানুহক কাৰ্বি গবেক তেওঁলোকক কাৰ্বি আংলঙত খেদিবলৈ ওলাইছিলে সেই কথাটোত কাৰ্বিসকলৰ অকলশৰীয়া নহয় সমগ্ৰ অসমীয়া ৰাইজে কাৰ্বি পক্ষত যেতিয়া অৱস্থান কৰিলে সেই কথাটো আচলতে তল পেলাবৰ কাৰণে যোৱাকালি সেই অচিনাকি প্ৰসংগটো আনিছে সমগ্ৰ অসমবাসী ৰাইজে এই আগ্ৰাসিত যিবিলাক আচলতে বিহাৰী বহিৰাগত যিবিলাকে চৰকাৰী মাটি দখল কৰি পেলালে চিক্সিডিলৰ মাটি দখল কৰিলে সেই লোকসকলক ডিফেণ্ড দিবৰ কাৰণে তেওঁলোকৰ বিৰুদ্ধে অসমীয়া জাতি একত্ৰিত হোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আনি দিলে সন্মুখত অচিনাকি সেইটো মূল কথা আৰু কথা আছে আৰু কোনে দখল কৰিছে তিনিচুকীয়াত মাটি আমি দেখিছো তিনিচুকীয়াত মাটি দখল কৰিছে মুখ্যমন্ত্ৰী পৰিয়ালে সেই তিনিচুকীয়া আটাইতকৈ ডাঙৰ চাহ বাগিচাটো কাৰ আজি তিনিচুকীয়া চহৰৰ কাষতে লাগি থকা শুকান পুখুৰী চাহ বাগিচাটো কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া চানমাৰী চাহ বাগিচাটো কাৰ সেই যে শ শ বিঘা মাটি যে আপুনি ললে সেইবিলাক কথা আমি নাজানো নেকি আপোনাৰ সেই আপোনাৰ কাজিৰঙাৰ কাঞ্চনজুৰিৰ চাহ বাগিচাটো কাৰ আজি আপোনাৰ বাণিক গ্ৰীণ ৰিজৰ্টটো কাৰ আজি আপোনাৰ এই নগাঁও দাৰিগজুৰ 106 বিঘা মাটিটো কাৰ আজি 40 বিঘাকৈ মাটি গুৱাহাটীত যে লৈছে মুখ্যমন্ত্ৰী পৰিয়ালে আজি ৰিণিকী ভূঞা শৰ্মাৰ নামটো আছে মোৰ ওচৰতো কাগজটো আছে গতিকে সেই কথা বতৰাবিলাক লুকুৱাবৰ কাৰণে অচিনাকিৰ কথাটো আনিছে আজি মুখ্যমন্ত্ৰী হোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ এফালৰ পৰা তেওঁ পৰিয়াল তেওঁ নিজে আৰু তেওঁৰ সতীৰ্থ দাদা ব্ৰিগেডৰ যিবিলাক মেম্বাৰ আছে তেওঁলোকে সাংঘাতিক ধৰণে শ শ বিঘা চৰকাৰী মাটি কব্জা কৰিছে আৰু সেইবিলাক লুকুৱাবৰ কাৰণে সেই মোগলৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ মোগলৰ বিৰুদ্ধে যিটো যুদ্ধ কৰিছে সেই যুদ্ধত আমাৰ খিলঞ্জীয়া মানুহৰ অসমৰ বাসিন্দাৰ যিবিলাক বিদেশী নহয় আমাৰ যিটো কথা ইতিমধ্যে আলোচনা হৈছে যে আমি সকলোৱে অসমত থকা প্ৰতিজন ব্যক্তিয়ে যে বিদেশী স্বদেশীৰ যিটো আমাৰ ভিত্তিবৰ্ষ সেইটো 1971 25 মাৰ্চৰ কথা কৈছো সেই কথা আজি আলোচনা হৈছে জাতীয় সহমতত সেই ভিত্তিবৰ্ষ নিৰ্ধাৰণ হৈছে আৰু সেইটোকে সুপ্ৰিম কোৰ্টে ইতিমধ্যে তেওঁলোকৰ ডিক্লেৰেশ্যন স্পষ্ট কৰি দিছে যে বিদেশী চিনাক্তকৰণৰ অসমৰ ভিত্তিবৰ্ষ হৈছে 1971 25 মাৰ্চ আৰু সেইটোৰ প্ৰতিক্ৰিয়া দিওঁতে মুখ্যমন্ত্ৰীয়ে কি কয় মিশ্ৰিত প্ৰতিক্ৰিয়া মোৰ সমৰ্থনো আছে বিৰোধিতাও আছে তেনেকে কৈ সুপ্ৰিম কোৰ্টত আপোনাৰ সেই বিজেপি চৰকাৰে 1971 25 মাৰ্চৰ কথা কয় তাৰপাছত ইয়াত তেওঁলোকে কি কথা কয় বোলে 51 হে লাগে এনেকুৱা কিছুমান কথা কয় অসমৰ মানুহক ব্লেকমেইল কৰি আছে তেওঁ সুপ্ৰিম কোৰ্টত শপতনামা দাখিল কৰি কৈছে যে অসমৰ ৰাইজে যিটো কৈছে 1971 25 মাৰ্চ আৰু সেই ভিত্তিতে এনআৰচিও তেওঁলোকে প্ৰকাশ কৰিছিলে আৰু সেই এনআৰচিৰ যেতিয়া তেওঁলোকৰ যিটো এজেণ্ডা আছিলে সেইটো যেতিয়া ফুলফিল নহলে এনআৰচি ডাষ্টবিনত পেলাই দিলে এনআৰচি ডাষ্টবিনত আছে এতিয়া এনআৰচিত মানে তেওঁলোকে যিটো ভাবিছিলে সেইটো নহল আৰু আপোনালোকে দেখিছে 16 মেৰ পাছত অসমৰ পৰা বিদেশে তালি টোপোলা ল'ব লাগিব বুলি যে কৈছিলে আৰু এতিয়া দেখিলে তেওঁলোকে চৰকাৰত অহাৰ পাছত নাগৰিকত্ব সংশোধনী আইন 2019 তেওঁলোকে কাজ জাপি দি এতিয়া 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত অহা হিন্দু খ্ৰীষ্টান জৈন পাৰ্চী বৌদ্ধ ধৰ্মৰ যিসকল লোক তেওঁলোকক ইয়াত নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰিছে এই 16 মেটো যে কৈছিলে কেইটা 16 মে পাৰ হৈ গ'ল আজি ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ কাৰণে কোনে আনিছে সেইবিলাক আইন সেই কথা বতৰাবিলাক আমি পাহৰি যোৱা নাই এতিয়া মূল জেগাত ধৰাৰ সময় মূল কথাবিলাক পাহৰাবৰ কাৰণে মোগলৰ বিৰুদ্ধে যুদ্ধ মূল কথাবিলাক কি ইতিমধ্যে আপোনালোকক কৈছো মূল কথা হৈছে অসমৰ সম্পদ অসমৰ মাটি এফালৰ পৰা আদানী আম্বানী ৰামদেৱক তুলি দিয়া সেই কথা বতৰাবিলাক লুকুৱাব লাগে আজি মূল কথা কি মূল কথা হৈছে বিজেপিৰ মুখ্যমন্ত্ৰী মন্ত্ৰী সাংসদ বিধায়ক যি ধৰণে অসমৰ মাটি কব্জা কৰিছে যি ধৰণে তেওঁলোকে সম্পত্তিৰ পাহাৰ গঢ়িছে সেইবিলাক তল পেলাবৰ কাৰণে লুকুৱাবৰ কাৰণে অচিনাকি মানুহৰ কথা বেলেগ একো কথা নাই আৰু তেওঁলোকৰ সেই মোগলৰ বিৰুদ্ধে যুদ্ধটোত অসমীয়া মানুহৰ লেনদেন নাই লেনদেন সেইকাৰণে নাই মইতো একথা মাতি পোৱা নাই কেনেকে লেনদেন থাকিব উচ্ছেদ হৈছে উচ্ছেদ হোৱাৰ পাছত আমাৰ খিলঞ্জীয়া মানুহক মাতি দিলে নে নাই সেই কথা বতৰাবিলাক আছে নহয় আৰু অদৰকাৰী কিছুমান কথা কৈ অসমৰ ৰাজনীতি তেওঁলোকে তুলপাৰ
লগাই থাকে আৰু সেই কথাবিলাকৰ পৰা আমি ৰিকভাৰী কৰিব লাগিব অসমৰ ৰাইজক ৰিকভাৰ হ'ব লাগিব এনেকৈ ইয়াত সাম্প্ৰদায়িক ৰাজনীতি প্ৰতিটো মুহূৰ্তত কৰি থকাটো কেতিয়াও সহ্যকৰ নহয় আপোনালোকে দেখিছে এতিয়া নতুন হিষ্ট্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিবলৈ আহিলে যদি তেওঁলোকে লিখিবলৈ চেষ্টা কৰে তেওঁতো কালি কৈছেই যে বাঘ হাজৰিকা কাল্পনিক চৰিত্ৰ আজান ফকীৰ নাই সেই যিবিলাক কাল্পনিক কথা বতৰা তেওঁ কৈ আছে তেওঁ যে নতুন ইতিহাস ৰচিবলৈ যে আহিছে সেই ইতিহাস তেওঁ বুৰঞ্জী যে লিখিব হিমন্ত বিশ্ব শৰ্মা ৰাইটাৰ তেওঁ লিখক হ'ব সেইটো মই ফালি পেলাম নে নেপেলাম আপোনালোকে ফালি পেলাবনে নাই ফালি পেলাবনে নাই আমি ক্লাছ 1ৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰালৈকে আমি কিমান পৰীক্ষা বাঘ হাজৰিকা সম্পৰ্কে লিখিলো আগতে পৰীক্ষাবিলাকত আহে বাঘ হাজৰিকাৰ আচল নামটো কি ইছমাইল ছিদ্দিকী লিখি মই নম্বৰ পালো পাছ কৰিলো মেট্ৰিক পাছ কৰিলো আপোনাৰ MA পাছ কৰিলো তাৰ পাছত তেওঁ নতুন কিতাপ লিখিলে সেইটো কোনোবাই নাফালি কি কৰিব সেই কথাটো কওক আপোনালোকে গতিকে অসমৰ পৰিস্থিতি বহুত বেয়া মূল সমস্যাক তেওঁলোকে ডাইভাৰ্ট কৰিছে আৰু বহুত কথা বতৰা আছিলে আজি যে মানুহক আচলতে ইয়াত অসমত দেখিব আপোনালোকে হিতাধিকাৰী ৰাজনীতি কৰি মেইন কথাবিলাক তেওঁলোকে নকৰে এতিয়া অসম চুক্তি 6 নং দফা তেওঁলোকে আখৰে আখৰে ৰূপায়ণ কৰিম বুলি কৈছিলে ডাষ্টবিনত পেলাই থৈছে জানে সেইবিলাক কথা ট্ৰাইবেল বিলাকক যিবিলাক এক্সিষ্টিং ট্ৰাইবেল মিচিং ৰাভা তিৱাক 6 শিডিউল দিম বুলি কৈছিলে বিজেপি শাসনত আহিলে সেয়াও নিদিলে আজি 6 শিডিউলৰ মাটি তেওঁলোকে আদানী আম্বানীকে দিলে সেইবিলাক দেখিছো তেওঁলোকৰ কেনেকৈ ইউ টাৰ্ণ হৈছে আজি তেওঁলোকৰ দিনত আপোনাৰ 30 টকীয়া চাউল 100 টকা হৈ গ'ল সেইবিলাক মেইন কথা মূল্য বৃদ্ধি কমাম বুলি আহিছিলে তেওঁলোকে পেট্ৰল 35 টকাত মুদিয়ে দিম বুলি কৈ আহিছিলে $1 ইকুৱেল টু 1 ইণ্ডিয়ান ৰুপি নোট বুলি কয় তেওঁ শাসনত অহা মানুহ আজিৰ দিনটোত কিমান 90 টকা দিলে এটা ডলাৰ পায় আজিৰ দিনটোত আৰু তেওঁ নিজকে বিশ্বগুৰু বুলি কয় বিশ্বগুৰু হোৱাৰ পাছত ভাৰতৰ আপোনাৰ টকাৰ মূল্য কিয় পতন হ'ল সেই কথাটো আমি সুধিম নে নুসুধিম সেই কথাবিলাক লুকুৱাবৰ কাৰণে ভাৰত পাকিস্তান হিন্দু মুছলমান সেইবিলাক আমাৰ মূল ইছ্যু নহয় আজি বিজেপিৰ দিনত এই 200 টকীয়া চিমেণ্টৰ দাম আজি 500 টকা হ'ল 2 টকীয়া ইটাৰ দাম আজি আপোনাৰ 12 টকা হ'ল আজি আপোনাৰ 4000 টকীয়া যি আপোনাৰ এই কি বুলি কয় ৰড আছিলে সেই ৰডৰ দাম আজি 8000 টকা হ'ল আপোনালোকে